নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। তো আজি আমি 2.2 কুৱেশ্যন নম্বৰ 3টো আকৌ কৰিম। আকৌ কিয় কৈছো জানানে? কালি এই গোটেই 2.2টো আমি কমপ্লিট কৰি দিছিলো, কিন্তু মই গমেই পোৱা নাই যে মাইকটো বন্ধ হৈ আছিলে, মানে চুইচ অফ হৈ গৈছিল মাইকটো। এইটো ৱায়াৰলেছ যে চাৰ্জ দিব লাগে, চুইচ অফ হৈ গ'ল গম নাপাওঁ। তো অলপখিনিয়ে হৈছিলে। এতিয়া আকৌ 3 নম্বৰ কেইটা ফাৰ্ষ্টৰ পৰা কৰো, ঠিক আছে? তো চোৱা ভালকে। দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা। দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব আছে যাৰ শূন্যকেইটা তলত দিয়া ধৰণত। এইকেইটা কি শূন্য? কিহৰ? দ্বিঘাত বহুপদৰ। দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে, তো দুটা শূন্য দিয়া আছে। তো এতিয়া দ্বিঘাত বহুপদ ওলোৱা আমাৰ ফৰ্মুলাটো কি আছিলে? এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা বিটা। এতিয়া আলফা প্লাস বিটা আৰু আলফা বিটা মানে কি ভাই? আলফা প্লাস বিটা, আলফাটো হৈছে প্ৰথম শূন্যটো আমি ধৰো আৰু বিটাটো ছেকেণ্ড শূন্যটো আমি ধৰো। শূন্য কেইটাই হৈছে আমাৰ আলফা আৰু বিটা, বুজিছা না? তো এই আলফা আৰু বিটা মানে এই শূন্য দুটাৰ কি হয়? যোগফল। শূন্য দুটাৰ যোগফল। আৰু আলফা বিটাটো কি হয়? শূন্য দুটাৰ পূৰণফল। তো আমি কি কৰিম? শূন্য দুটা প্ৰথমতে যোগ কৰিম আৰু পূৰণ কৰিম আৰু এই ফৰ্মুলাত বহাই ওলাই ল'ম, ঠিক আছে? তো এইটো তোমালোকৰ এমচিকিউৰ কাৰণে most ইম্পৰ্টেণ্ট হৈ যাব, ঠিক আছে? বা এইটো কৰা। তো প্ৰথমতে আমি ইয়াত 2 মাৰ্কৰ কাৰণে এনেকে লিখিম চোৱা। ধৰো শূন্যকেইটা ক্ৰমে আলফা ইকুৱেল টু -4 আৰু বিটা ইকুৱেল টু 3/2 হ'ল। এইটো ধৰি ললো। এতিয়া আমি কি কৰিম? এটাকে আলফা প্লাস বিটা কি হ'ব? -4 প্লাস 3/2 হ'ল। এতিয়া -4 প্লাস 3/2, তো এতিয়া আমি প্লাস কৰিম। তো এইটো মই প্লাস কৰাটোতো জানাই, ক্লাছ 6-7ত আছিল, গতিকে তেতিয়াও মই এইটো ভালকে বুজাই দি আছো, কাৰণ বহুতে এতিয়া কিছুমানে ভিডিঅ'টো চাই আছে বা ক্লাছটো চাই আছে, কিছুমানে ভালকে জানে কৰিব, কিছুমানেতো অলপ মানে প্ৰব্লেম হয় ন, চবৰ কাৰণে ক'ব লাগে, ঠিক আছে? কৰি দি আছো, ভালকে শুনা। তো এই আমি ইয়াত কি হয়? ভগ্নাংশ তলত 1 এটা থাকে, হল নাই? তো 2 আৰু 1ৰ লসাগু কি হয়? 2 হয়। 2 × 2 হল। এতিয়া 1-এৰে 2 কেইবাৰ যায়? দুবাৰ। 1-এৰে 2 কেইবাৰ যায়? দুবাৰ। তো 2 পূৰণ ওপৰৰ 4টো, ঠিক আছে? প্লাস 2-ৰে 2 কেইবাৰ যায়? একবাৰ। 1 পূৰণ ওপৰৰ 3টো, ঠিক আছে? হল। তো প্লাসে মাইনাসে কি হয়? মাইনাস। ইয়াত প্লাস আছে, 2 × 4 = 8 প্লাস এইটো কি হয়? 3 × 3/2 ইকুৱেল টু। তো ইয়াত চোৱা, ইয়াত কিছুমানে আকৌ কনফিউজ খাই যায়। মই সেইকাৰণে সববিলাক মই বুজালে ভাঙি ভাঙি বুজাই দিম, যাতে কাৰো তোমালোকৰ একো প্ৰব্লেম আৰু একো ডাউট থাকি নাযায়। তো এই ডাঙৰটোৰা এই দুটাৰ চোৱা, এই দুটাৰ ভিতৰত ডাঙৰ কোনটো? 8। 8ৰ আগত কি চিন আছে? মাইনাস চিন, গতিকে চিনটো হ'ব মাইনাস। আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ। কি কৈছো? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ, মানে 8-ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব? 5। তো 5/2 এইটো কি হ'ল? আলফা প্লাস বিটা। বুজি পাইছে? বুজি নাপালে আকৌ চোৱা, ঠিক আছে? এতিয়া হৈ গ'ল আমাৰ এইটো। এতিয়া আমি কি কৰিম? আলফা বিটা ওলাম। আলফা বিটা মানে শূন্য দুটাৰ পূৰণফল। তো -4 × কি হ'ল? 3/2। বাস এইটো পূৰণ কৰিব লাগে। পূৰণ কৰিব জানা? তলে তলে পূৰণ। 2 × 2 তলত 1 আছে আৰু 3.5 × 12 -12। মাইনাসটো থাকিবই। 3.5 × 12। এটা কাটাকাটি গৈ আছে। 2 × 2 200 × 12 হ'ল। তো -6। তলত 1 লিখা নিলিখা একে কথা। তলত 1 লিখা নিলিখা একে কথা। এইটো তোমালোকে জানা। এটা কি হৈ গ'ল আমাৰ? শূন্য দুটাৰ সমষ্টি এইটো। শূন্য দুটাৰ সমষ্টি বা যোগফল। আৰু এইটো হৈ গ'ল শূন্য দুটাৰ পূৰণফল। হ্যাঁ, তো এইটোত আমি বহাই দিম, ঠিক আছে? এতেকে ইয়াত লিখিম এতেকে দ্বিঘাত বহুপদটো হ'ল। প্ৰথমতে এইটো লিখি ল'বা, x² মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা বিটা, ঠিক আছে? তো x² মাইনাস আলফা প্লাস বিটাটো কি হয়? আলফা প্লাস বিটাটো কি হয়? ইয়াত আছে -5/2। ইয়াত বহুত ধুনীয়াকে দি দিয়া, -5/2 এক্স প্লাস আলফা বিটা কিমান ভাগ? -6। ধুনীয়াকে ইয়াত ব্ৰেকেটত মাইনাস থাকিলে ব্ৰেকেট দিবাই, দিবলৈ পাহৰি নাযাবা, ঠিক আছে? তো এইটো হৈ গ'ল x² মাইনাসে মাইনাসে কি হয়? প্লাস 5/2 এক্স প্লাসে মাইনাসে -6 হ'ল। এতিয়া যিহেতু ইয়াত কি আছে? ভগ্নাংশ 2 আছে, তো প্ৰতিটো পদৰ উভয় পক্ষতে আমি কি কৰিম? মানে প্ৰতিটো পদৰ লগত আমি 2 ৰে পূৰণ কৰিম। 2 পূৰণ x² প্লাস 2 পূৰণ 5/2 এক্স মাইনাস 2 পূৰণ 6 হ'ল। এতিয়া 2x² প্লাস 2 2 কাটা গ'ল না নাই? থাকি গ'ল কি? 5x মাইনাস 6 2 × 12। তো দিস উইল বি ইয়ৰ দ্বিঘাত বহুপদ। উলিয়াব লগা দ্বিঘাত বহুপদ হৈ গ'ল। বুজি কোনে পোৱা নাই? মই সেইটো কোৱাচোন চাওঁ। বুজি পাইছা? আশা কৰো ধুনীয়াকে পাইছা, কাৰণ মই একবাৰ কষ্ট কৰি মই বনাইছিলো, এতিয়া আকৌ বনাই আছো। অলপ ভালকে ধ্যান দিয়া দেই, কষ্ট লাগে না ইয়াত থিয়ৰি থাকা, ঠিক আছে?
তাৰ পিছতো আমি কৰো। এতিয়া 2 নম্বৰটো চোৱা 5 আৰু 2 এই শূন্য দুটা দিয়া আছে, এই শূন্য দুটা আমি কি কৰিম বহুপদটো ওলাম এই শূন্য দুটা। তো বহুপদ ওলাবলৈ প্ৰথম আমি শূন্য প্ৰথমটো ধৰি লৈছো আলফা 5 আৰু সেকেন্ডটো ধৰি লৈছো বিটা 2 দিয়া আছে, ঠিক আছে। এতিয়া কি কৰিম আমি ফৰ্মুলা আমি জানো যে দ্বিঘাত বহুপদ ওলোৱা এইটো x স্কয়ার মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা মুখস্থ কৰি লোৱা মোৰ লগত কৈ নহলে পিছত মনত নাথাকিব বুজিছা। মই জানো কেনেকে মনত ৰাখাব লাগে, কিন্তু কথাটো মানিব লাগিব না নাই মোৰ। এতিয়া আলফা প্লাস বিটা, তো আলফা আৰু প্লাস বিটা কৰি দিয়া কিমান হ'ব 5 প্লাস 2 ইজ ইকুয়াল টু 5 প্লাস 2 আলফা আৰু বিটা 7। ইমান সহজত ওলাই গৈ আছে দেখিছা। আলফা আৰু বিটা কি হ'ব 5 ইনটু 2 পূৰণ ইজ ইকুয়াল টু 10 লিখ। ইয়াতে লিখি দিব পাৰিলো, তাত লিখিবই নালাগে। আলফা প্লাস বিটা ওলাই গ'ল আৰু আলফা বিটা ওলাই গ'ল, তেতিয়া ইয়াত বহাই দিয়ে। এইটো অংকনে বাৰু কোৱাচোন, পানীতকেও সহজ, পানীতকেও সহজ। x স্কয়ার মাইনাস এইটো কি কয় ভাতৰ লগত পানী খোৱাৰ নিচিনা হৈ গ'ল। মাইনাস আলফা প্লাস বিটা কিমান 7 7 ব্ৰেকেট দিবই নালাগে 7x প্লাস আলফা বিটা কিমান 10 ইল্লি হৈ গ'ল। ইয়াত একো মেনিপুলেশ্যন কৰিবও নালাগে, একো মেনিপুলেশ্যন কৰিবই নালাগে, ইয়াত বহাই দিবা চেছ। এইটো অংকনে বাৰু মই একো ভাবি আছো দেই, ইমান সহজ দিছে। তো এইটো তোমালোকৰ এমচিকিউ দি দিব পাৰে বা অলপ টানো দিব পাৰে, এক্সামিনাৰলৈ কথা আছে কেনেকৈ কুৱেশ্যন কাটে, ঠিক আছে। তো জড়িত তোমালোকে ভালকে পঢ়ি থাকিলে বা তোমালোকে ভালকে পঢ়ি থাকিলে আৰু ক্লাছ বিলাক চাই থাকিলে একদম এক্সামৰ কাৰণে ভয় কৰিব নালাগে মোৰ মতে, ঠিক আছে। এতিয়া 3 নম্বৰটো কৰো। তাৰপিছত কি দি আছে 1/3 আৰু -1, ঠিক আছে। 1/3 তো প্ৰথম শূন্যটো আমি কি ধৰি দিয়া আছে 1/3 তাৰ আলফা ধৰি লৈছো, তাৰপিছততো -1। এইটো হৈ গ'ল আমাৰ প্ৰথম শূন্য দুটা। এতিয়া শূন্য দুটাৰ সমষ্টি উলিয়াম, তোমালোকে জানাই, ঠিক আছে। তো মই বেছি আৰু কথা কৈ নাথাকো ইয়াত। 1/3 প্লাস -1 লিখ। 1/3 প্লাসে মাইনাসে কি হৈ গ'ল -1। এতিয়া লসাগু লোৱা, তলত 1 থাকে, 3 এগুণ 3, 3 ৰে 3 কেইবাৰ যায় একবাৰ যায়, 1 পূৰণ ওপৰৰ 1 মাইনাস 1 এৰে 3 কেইবাৰ যায় 3 বাৰ যায়, একবাৰ কৈ নিদিবা কিন্তু বহুতে একবাৰ বুলি কয়, 3 বাৰ যায়। তো 3 পূৰণ ওপৰৰ 1, ঠিক আছে। 1 এগুণ 1 মাইনাস 3 এগুণ 3/3 ইকুৱেল টু এই এতিয়া ডাঙৰটোৰ আগত ডাঙৰ কোনটো এটা 3 হয়, 3 ৰ আগত মাইনাস আছে তেতিয়া চিনটো হ'ব মাইনাস আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'লে 2 -2/3 হ'ল। এনেকে কৰিবা। কিছুমানে এই বীজগণিতীয় যোগ বিয়োগত ইমান ভুল কৰে কৈ লাভ নাই, কাৰণ মই টিউচন পঢ়াই থাকো ক্লাছ বিলাক লৈ থাকো তো গম পাওঁ, ঠিক আছে। সেইকাৰণে মই সববিলাক ভাঙি ভাঙি ধুনীয়াকে কৈ দিওঁ, যোনে বুজি পায় ভাল কথা আকৌ এবাৰ চাই ল'ব, বা কিছুমানৰ বুজি পালেও মানে কনচেপ্টটো মনত নাথাকে, আৰু যোনে বুজি পায় তো পায়, আৰু যোনে নাপায় সিহঁতে আকৌ একবাৰ চাই ল'ব। একবাৰ চোৱাৰ পিছতো কিছুমানে ভালকে বুজি নাপাব পাৰে, কিন্তু 1-2 বাৰ চোৱাৰ পিছত একদম মানে 2-3 বাৰ চোৱাৰ পিছত মনত থাকি যায়, ঠিক আছে। প্ৰথমতে ডাইৰেক্টলি বুজি নাপাবও পাৰে, তো গতিকে ধৈৰ্য হেৰাব নালাগে, আমি চাই থাকিব লাগে বা বুজি থাকিব লাগে, তেতিয়া পাৰো। বুজিছা, হৈ গ'ল এইটো। এতিয়া এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম আলফা আৰু বিটা, ভেৰি গুড। আলফা বিটা ভেৰি গুড ইকুৱেল টু কি হ'ব 1/3 ইনটু এইটো বেলেগ দেই ইনটু -1, কিন্তু এনেকে দাগ দি নিদিবা, ঠিক আছে। 3 এগুণ 3, 1 এগুণ 1 আৰু মাইনাস, এইটো বুজি পাইছা? কোনে বুজি পোৱা নাই? বুজি নোপোৱা কোন আছে চোৱা, এইটো ওপৰৰ হয় নে নহয় তলত 1, 3 এগুণ 3 মই এনেকে লিখি দিছো 3 এগুণ 3 আৰু 1 এগুণ 1 মাইনাসটো থাকে, প্লাসে মাইনাসে মাইনাস পূৰণত, যুগত নহয়, যুগত কিছুমানে প্লাসে মাইনাসে মাইনাস কৰি দিয়ে, বেয়া লাগি যায়। তো হৈ গ'ল এইটো। এতিয়া আমি কি কৰিম ইয়াত বহাই দিম x স্কয়ার মাইনাস মাইনাস বহাই দিছো, আলফা প্লাস বিটা কিমান -2/3 ইনটু x হ'ল প্লাস প্লাস আলফা বিটা কিমান -1/3 হ'ল -1/3 ইয়াত লিখা আছে। x স্কয়ার মাইনাসে মাইনাসে কি হয় প্লাস 2/3x প্লাসে মাইনাসে -1/3। এতিয়া কথাটো হ'ল যেহেতু ইয়াত 3 আছে ভগ্নাংশত, গতিকে আমি প্ৰতিটো পদৰ লগত কি কৰিম 3 ৰে পূৰণ কৰিম, ভেৰি গুড। 3 ৰে পূৰণ কৰি দিয়া 3 ইনটু x স্কয়ার প্লাস 3 ইনটু 2/3 x মাইনাস 3 ইনটু 1/3 হ'ল 3x স্কয়ার প্লাস 3 3 গোল কোটা দিলু কাটি 2x মাইনাস 3 3 আকু গোল থাকি গ'ল 1, এইটো হৈ গ'ল আমাৰ বহুপদ ঢিংগালালা ঢিংগালালা। এইটো আমাৰ কি হৈ গ'ল বহুপদটো ওলাই গ'ল, আৰু কিবা লাগে বল্লে বল্লে হৈ গয়া। তাৰপিছতটো কৰো, ঠিক আছে। এইটো 3 নম্বৰ আছিল দেই, 3/2 আৰু -2, ঠিক আছে। তো শূন্যকেইটা দি আছে, তো আমি কি কৰিম শূন্যকেইটা ধৰি লম, তোমালোকে জানা আৰু কৰি থাকা মোৰ লগত বহি 3/2
ঠিক আছে আৰু -2 বা বুজি লোৱা এতিয়া দুইটা কি কৰিম আমি যোগ কৰিম 3/2 প্লাস -2 যোগ কৰিম হল এটা 3/2 প্লাসে মাইনাসে -2 হল এটা কি হ'ব তলত 1 আছে তো 2 আহিব লসাগু হল এটা 2 রে 2 কেইবার যায় একবার এক পূরণ উপরের লবটো মানে 3 মাইনাস 1 এর 2 কেইবার যায় একবার না হয় দুবার যায় ঠিক আছে 2 সরি 1 2 2 2 পূরণ উপরের 2 ঠিক আছে 3 এগুণ 3 তলত লিখো হলো 3 এগুণ 3 মাইনাস 2 2 4 বাই 2 এটা চোৱা ডাঙৰ কোনটো 4 4 ৰ আগত মাইনাস আছে গতিকে চিনটো হ'ব মাইনাস ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 1 তো -1/2 দিস ইজ ইয়াৰ আলফা প্লাস বিটা এতিয়া আলফা আৰু বিটা কি হ'ব আলফা বিটা কি হ'ব শূন্য দুটাৰ পূৰণফল 3/2 পূৰণ -2 এটা কোৱা 2 এগুণ 2 2 এগুণ 2 কাটা হৈ গ'ল -3 বুজি পাইছা নে নাই এইটো বুজি পাইছা নে নাই দেখা গৈছে নে নাই গৈছে চোৱা এইটো কি হৈ আছে এইটো হৰণ হৈ আছে আৰু এইটো পূৰণ তলত 1 আছে তো 2 এগুণ 2 একবার যাব আৰু মাইনাস আছে তো -1 * 3 কি হ'ব -3 হল তো আলফা বিটাটো ওলাই গ'ল এটা চোৱা x² মাইনাস আলফা প্লাস বিটা কিমান আছে -1/2 -1/2x হল আলফা প্লাস বিটা x প্লাস আলফা বিটা কিমান -3 আলফা বিটা কিমান -3 হৈ গ'ল তো x² মাইনাস মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব হ্যাঁ ইয়াত ভুল করে নিদিবা মাইনাসে মাইনাসে প্লাস বহুতে এই মাইনাসে মাইনাসে প্লাস x প্লাসে মাইনাসে -3 এতিয়া কথাটা হলো যে এই যে তলে আমাদের 2 আছে আমরা কি করব এই দুইটা সরাতে হবে তাহলে কি করব আমরা প্রতিটি পদের লগি 2 পূরণ করব ঠিক আছে 2 পূরণ x² প্লাস 2 পূরণ 1/2x মাইনাস 2 পূরণ 3 হবে এটা কি করিম আমি 2x² প্লাস এই 2 गया ये भी गया গোলকোটা দিলু কাটি x মাইনাস 2 3 গুণ 6 দিস উইল বি ইয়োর আনসার বুঝলো হ বাবু বুঝলো হ কি নাহি তো আশা কৰিছো তোমালোকে ধুনীয়াকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই টাইমিংটো ক্ৰেক কৰি কোনটো জায়গা বুজি পোৱা নাই কমেন্ট কেনেকৈ কৰে গম পোৱা টাইমিংটো হেৰি কৰিব পাৰি নহয় কোনটো টাইমিঙত বুজি পোৱা নাই তাত ক্লিক কৰি তোমালোকে কমেন্ট কৰিব পাৰা তেতিয়া মই গম পাই যাম ক্লিক কৰাৰ লগে লগে এই টাইমিংটোত বুজি পোৱা নাই তেতিয়াহ'লে কটাককে তোমালোকে কমেন্টত কি কৰিম বুজাই দিম বা এনসাৰটো দি দিম যি কৰিব লাগে কৰি দিম আৰু ঠিক আছে ঠিক আছে তো হৈ গ'ল তো তাৰপিছত 2.3 আমি কৰিম পিছত তো গতিকে তোমালোকে চাই থাকিবা ধুনীয়াকে চাই থাকিবা আৰু পঢ়ি থাকিবা টিল দেন টাটা বাই বাই